হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লিভ। আশা কৰোঁ সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আমি লাষ্ট DHSৰ 2019 পেপাৰৰ ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ কৰি গৈছিলোঁ। আজি আমি তাৰ ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিম, মানে কুৱেশ্যন নম্বৰ 26ৰ পৰা। ইয়াৰ আগতেও আমি 2022 আৰু 2020 পেপাৰখনো অলৰেডি ডিছকাছ কৰি থৈছোঁ। চ' আপোনালোকে মোক চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। চ' কুৱেশ্যন নম্বৰ 26, হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ কেপিটেলনো কি হয় সুধিছে। গুৰগাঁও, চণ্ডীগড়, শ্ৰীনগৰ, ডেৰাডুন। চ' হাৰিয়ানাৰ কেপিটেল কি হয়? চণ্ডীগড়। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এতিয়া আপোনালোকে যদি ভালদৰে মন কৰিছে দেখিছে বহুতবিলাক ষ্টেটৰ কেপিটেল সদায় সুধি থাকে। চ' ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেট উইথ কেপিটেল যদি আপোনালোকে মনত ৰাখিব বিচাৰে তাৰ ওপৰত যদি এটা ডিটেইল ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 27, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ এ কমন বাউণ্ডেৰী উইথ ভূটান? ভূটানৰ লগত কোনে কমন বাউণ্ডেৰী শ্বেয়াৰ কৰে সুধিছে। ৱেষ্ট বেংগল, বিহাৰ, মেঘালয়া, ঝাৰখণ্ড। চ' কোনে কৰে? ৱেষ্ট বেংগল। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 28, হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কল? আমাৰ ভাৰতীয় সংসদৰ মানে উচ্চ সদনক কি বুলি কোৱা হয়? লোকসভা, ৰাজ্যসভা, লেজিছলেটিভ এছেম্বলি, লেজিছলেটিভ কাউন্সিল। চ' কাৰেক্ট আনচাৰ কি হ'ব? ৰাজ্যসভা। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু লোৱাৰ হাউচক আমি কি বুলি কওঁ? লোকসভা। লোৱাৰ হাউচক আমি কওঁ লোকসভা। কেতিয়াবা যদি খেলি মেলি লাগে মনত ৰাখিব এল চাওক, লোকসভাটো এল আহে আৰু লোৱাৰ হাউচতো এল আহে। নেক্সট কুৱেশ্যন নম্বৰ 29, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যন? ইয়াৰ কোনখন মানে স্থায়ী সদস্য কোনখন কাণ্ট্ৰি স্থায়ী সদস্য নহয় ইউনাইটেড নেশ্যনৰ? চাইনা, জাপান, ফ্ৰান্স, ৰাছিয়া। চ' এই কাৰেক্ট আনচাৰ কি হ'ব? জাপান। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এতিয়া ইয়াৰ লগে লগে আমি ইউনাইটেড নেশ্যনৰ বিষয়ে জানিব লাগিব। ইউনাইটেড নেশ্যনছ কেতিয়া এষ্টাব্লিছ হৈছিল? 1945ত। আৰু ইয়াত টোটেল কিমানখন টোটেল কাণ্ট্ৰি কিমান আছে? 193 মেম্বাৰ্ছ আছে। আৰু ইয়াৰ ভিতৰত এটা সময়ত 15খন থাকিব পাৰে। চ' 15 মেম্বাৰৰ ভিতৰত 5 পাৰ্মানেণ্ট হয় আৰু 10 নন পাৰ্মানেণ্ট হয়। চ' এই 5খন কোনকেইখন হয় এইটো সদায় কুৱেশ্যনত আহি থাকে। চ' এইটো মনত ৰাখক, 5খন হয় আপোনালোকৰ ৰাছিয়া, চাইনা, US, UK এণ্ড ফ্ৰান্স। এইখন হয় 5খন পাৰ্মানেণ্ট কাণ্ট্ৰি। নেক্সট কুৱেশ্যন নম্বৰ 30, হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফ চিটুৱেটেড? ইউনিচেফৰ হেডকোৱাৰ্টাৰনো ক'ত আছে সুধিছে। জেনেভা, নিউয়ৰ্ক, ৱাশ্বিংটন DC, পেৰিছ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? নিউয়ৰ্ক। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 31, হু ৰোড দ্য বুক মেন ইটাৰ্ছ অফ কুমাউন? মেন ইটাৰ্ছ অফ কুমাউন নামৰ বুকখন কোনে লিখিছিলে সুধিছে। R.K. নাৰায়ণ, ৰুডজাং কিপলিং এণ্ড ছলমান ৰুশ্বদি এণ্ড জিম কৰবেট। চ' এইখন কোনে লিখিছিলে? জিম কৰবেট। আৰু আমাৰ ইণ্ডিয়াৰ এখন পাৰ্ক জিম কৰবেট পাৰ্ক বুলি জনা যায়, সেইখন কোন ষ্টেটত আছে আপোনালোকে মোক ক'ব পাৰিবনে? সেইখন আছে হিমাচল প্ৰদেশত। নেক্সট কুৱেশ্যন নম্বৰ 32, হুইচ অফ দ্য ফলোয়িং ষ্টেট কেপিটেল ইজ কানেক্টেড বাই ৰেলৱে? ইয়াৰ কোনটো ষ্টেট কেপিটেল ৰেলৱেদি কানেক্টত আছে সুধিছে। ইম্ফল, আগৰতলা, কহিমা, আইজল। এইটো কোনটো হয় মোক আপোনালোকে ক'ব পাৰিবনে বাৰু? ইয়াৰ আনচাৰটো মোক আপোনালোকে সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। আৰু এতিয়া হয়তো ৰিচেণ্টলি আৰু দুখনত পাইছে বুলি আপোনালোকে দেখিব, কিন্তু এইটো পুৰণা হয় যিহেতুকে আনচাৰ, চ' পুৰণাটোৰ নাম দিব। নেক্সট কুৱেশ্যন নম্বৰ 33, হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ কোনটো হয় সুধিছে। হিমালয়াছ, এল্পছ, এণ্ডিজ, ৰকি মাউণ্টেইন। চ' লাৰ্জেষ্ট সুধিছে, মনত ৰাখিব লাৰ্জেষ্ট হ'লে কোনটো হ'ব? দ্য এণ্ডিজ। আৰু এইখন ক'ত আছে? চাউথ আমেৰিকাত। আৰু যদিহে হায়েষ্ট মাউণ্টেইন হ'লে তেতিয়া কি হ'ব? হিমালয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 34, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন আৰ্থ? চবতছে ডাঙৰ জীৱটো কি হয় সুধিছে। জিৰাফ, এলিফেণ্ট, গৰিলা, ব্লু হুৱেল। চ' কাৰেক্ট আনচাৰ কি হ'ব? ব্লু হুৱেল। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট, তিমি মাছ। নেক্সট কুৱেশ্যন নম্বৰ 35 দিছে, মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ? মাকালু 1 মাউণ্টেইন পিকটো ক'ত আছে সুধিছে। হিমালয়াছ, আৰাৱলীজ, কাৰাকোৰম, সতপুৰা। চ' এইটো ক'ত আছে? একচুৱেলি হিমালয়াজতে আছে। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন দিছে 36, কাবুল ইজ দ্য কেপিটেল অফ? কাবুল কাৰ কেপিটেল হয় সুধিছে। কিৰ্গিস্তান, ইউক্ৰেইন, আফগানিস্তান এণ্ড মংগোলিয়া। চ' কাবুল কাৰ কেপিটেল হয় একচুৱেলি? আফগানিস্তানৰ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট।
Next question number 37. The Lake Baikal is situated in Lake Baikal ক'ত আছে সুধিছে Canada, Finland, Tanzania, Russia. So Lake Baikal ক'ত আছে Russia. আৰু হেতু কি হয় deepest lake of the world. Lake Baikal. Next question number 38. Todas are the tribal people of which state? Todas people মানে tribal people হয় কৰ হয় সুধিছে কোনখন ষ্টেটৰ তামিলনাডু কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ সো কৰ হয় todas টো হয় তামিলনাডু অপশ্যন নম্বৰ এ ইজ কাৰেক্ট তেনেদৰে কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ কিন্তু নহয় কিন্তু ইয়াৰ ভিতৰত এখনৰ গোণ্ড ট্ৰাইবটো বহুত ফেমাছ হয় এই গোণ্ড ট্ৰাইবটো কোনখন ষ্টেটৰ হয় মোক জনাবচোন এই তিনিখন ষ্টেটৰ ভিতৰতে এখনত হয় মোক কমেন্ট সেকশনত জনাব Next question number 39. All the judges of the Supreme Court of India are appointed by Supreme Court জাজসকলক কোনে এপইণ্ট কৰে সুধিছে the President of India বাকিখিনি নপঢ়িলে হ'ব আনসাৰটো আমি সকলোৱে জানো যে all the judges of Supreme Court কোনে এপইণ্ট কৰে the President of India option number A is correct Next question number 40 Who was the first Deputy Prime Minister of India First Deputy Prime Minister of India সুধিছে Indra Prasad Gujral, Sardar Vallabhbhai Patel, Maulana Abul Kalam Azad, and Dr. B.R. Ambedkar. So the first Deputy Prime Minister কোন আছিল Sardar Vallabhbhai Patel. Option number B is correct. আৰু তেওঁক আৰু কি বুলি জনা যায় Iron Man of India. কেতিয়াবা সুধিব পাৰে Iron Man of India বুলি কাক জনা যায় Sardar Vallabhbhai Patel. Next question number 41. Which of the following organs is not involved in digestion of the food? কোনটো organ digestionত involved নহয় সুধিছে liver, spleen, pancreas and jejunum. So ইয়াৰ correct answer কি হ'ব option number B that is spleen. Next question number 42. Hemoglobin molecules inside the red blood cells contains মানে আমাৰ ব্লাডৰ যোনটো red blood cells হয় লোহিত ৰক্তকণিকাত তাত হিমোগ্লোবিনত কি থাকে সুধিছে সোডিয়াম ক্যালসিয়াম জিংক and iron. So ইয়াত কি থাকে actually iron. Option number D is correct. Next question number 43. Which of the following is not a human blood group? ইয়াৰ কোনটো মানুহৰ blood group নহয় সুধিছে A, O, AB, C. So ইয়াৰ correct answer কি হ'ব C. C নামৰ একো blood group নাথাকে আমাৰ blood group কি থাকে AB, A, B আৰু O blood group পোৱা যায় আৰু ইয়াৰ universal donor বুলি কাক কোৱা হয় O blood group টো universal donor আৰু AB টো কি বুলি কোৱা হয় universal acceptor Next question number 44 Which of the following is glands is are ductless ductless gland কোনটো হয় সুধিছে ইয়াৰ ভিতৰত নলিকা বিহীন pituitary liver salivary gland and breast so ইয়াৰ correct answer কি হ'ব pituitary gland যেটো কি হয় ductless gland হয় option number A is correct Next question number 45. Which of the following organs does not have excretory function? ইয়াৰ কোনটো মানে অংগৰ ৰেচন ক্ৰিয়াত ভাগ নলয় ৰেচন ক্ৰিয়া মানে কি আছিল যিমানখিনি আমাৰ বডিয়ে হজম কৰিব লাগে হজম কৰি লোৱাৰ পিছত যিখিনি বাকি থাকি যায় যিখিনি আমাৰ বডিটোৰ কাৰণে একো প্ৰয়োজনীয় নহয় সেইখিনি আমাৰ বডিৰ পৰা বাহিৰ কৰি দিয়া হয় সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এক্সক্ৰেটৰী ফাংচন ইয়াৰ কোনটো অৰ্গানে ভাগ নলয় সুধিছে স্কিন লাংছ কিডনি স্প্লিন সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব স্প্লিন অপচন নম্বৰ ডি ইজ কাৰেক্ট 46 আছে পটেটোজ আর রিসিন আলুত কি থাকে সুধিছে কার্বোহাইড্রেট প্রোটিন ফ্যাট অয়েল সো আলুত সবতছে বেশি কি থাকে কার্বোহাইড্রেট অপশন নাম্বার এ ইজ কারেক্ট নেক্সট কোয়েশ্চন নাম্বার 47 ভিটামিন এ ডেফিসিয়েন্সি লিড টু ভিটামিন এ ডেফিসিয়েন্সি কি হলে কি হয় সুধিছে আকৌ এটো সাকি কোয়েশ্চন আপোনালোকে পায়ে আছে বহুত কন্টিনিউয়াসলি কি হ'ব বেৰি স্কাৰ্ভি osteomalacia and night blindness কোনটো হ'ব night blindness option number D is correct ইয়াৰ বাকিখিনি মই আগতেও ৰিভিজন কৰাই থৈছো সো আজি ভিডিওটো নকওঁ আৰু বেৰি কিহৰ পৰা হয় স্কাৰ্ভি কিহৰ পৰা হয় এখিনি আমি আগতেও পাই আহিছো নেক্সট ইছে স্টমাক জুস ডাইজেষ্ট স্টমাক জুসে কি ডাইজেষ্ট কৰে সুধিছে কাৰ্বোহাইড্ৰেট প্ৰোটিন ফ্যাট অল অফ দ্য এবভ এই কোৱেশ্চনটো বহুত ৰিপিটেড হয় আমি আগৰবাৰৰ কোৱেশ্চন পেপাৰখনটো কৈ থৈ আহিছো সো আপোনালোকে কোনোবাই যদি আগতে কৰি মনত আছে মোক আনসাৰটো জনাব Next question number 49 Which of the following is not a function of skin ইয়াৰ কোনটো স্কিনৰ ফাংচন নহয় সুধিছে ছালৰ কাম it regulates the body temperature it protects the body's internal organs it gives shape to our body and it secretes hormones so ইয়াৰ correct answer কি হ'ব কোনটো ইয়াৰ ফাংচন নহয় it gives shape to our body আমাক সালে কেতিয়াও বডিটোৰ শেপটো নিদিয়ে আকৃতিটো নিদিয়ে এটো কিহে দিয়ে একচুয়ালি আমাৰ স্কেলেটনটোৱে
চ' ইয়াৰ কোনটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যন নম্বৰ 50 হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট কমন চল্টৰ ৰাসায়নিক নামনো কি হয় সুধিছে আজিৰ এই ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 50তে সামৰিম ইয়াৰ পিছত 51ৰ পৰা ইয়াৰ নেক্সট পাৰ্টটোত ডিছকাছ কৰিম আপোনালোকে সকলোৱে যোনে যোনে প্ৰিপেৰেশ্যন চলাই আছে আৰু আপোনালোকৰ চিনাকিও যদি কোনোবা আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব এইটোৱে মোকো মটিভেশ্যন দিয়ে যে ময়ো এনেদৰে ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ লৈ আনি থাকোঁ চ' কুৱেশ্যনটোলৈ ঘূৰি আহোঁ ইয়াত সুধিছে যে কমন চল্টৰ কেমিকেল নেম কি হ'ব ছ'ডিয়াম বাইকাৰ্বনেট ছ'ডিয়াম হাইড্ৰক্সাইড ছ'ডিয়াম ক্লৰাইড ছ'ডিয়াম ছালফেট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ছ'ডিয়াম ক্লৰাইড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ইয়াৰ কেমিকেল ফৰ্মুলাটো কি হ'ব NaCl আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং